আমাৰ ৰাজ্য এতিয়া দেশৰ অগ্ৰগামী ৰাজ্যবিলাকৰ লগত খোজ পেলাব খোজে। দাসেলে ইয়াৰ আগত কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ লগত এনেকুৱা ধৰণৰ চেণ্টাৰ অফ এক্সেলেঞ্চ পতাৰ বাবে চুক্তিবদ্ধ হৈছে। আমি অসম তৃতীয়খন ৰাজ্য যি এনে ধৰণৰ অত্যাধুনিক চেণ্টাৰ অফ এক্সেলেঞ্চ স্থাপন কৰিবৰ বাবে আগবাঢ়ি আহিছে। কেইদিনমান আগতে IIT গুৱাহাটী আৰু এয়াৰবাছৰ মাজত যোনে নেকি গোটেই বিমানবিলাক নিৰ্মাণ কৰে, আমি যে ইণ্ডিগোত উঠো, ভিস্তাৰাত উঠো, এই বিমানবিলাক এয়াৰবাছে বনোৱা। এই এয়াৰবাছ আৰু IITৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে, এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত মানৱ সম্পদ সৃষ্টিৰ বাবে এখন চুক্তি স্বাক্ষৰিত হৈছিল। তাৰ এসপ্তাহৰ পিছত দাসেলৰ লগত আমাৰ এই পৰিকল্পনা। অসম আকৌ উন্নতিৰ পথত, জয় অসম বোল। এই ধৰণৰ নীতিক সৰুগত কৰি আজি আমি আগবাঢ়ি গৈছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায়। অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল, তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হ'লোঁ। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব, যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম। অহা 19 তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত ল'ম আৰু ৰেচন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কামো অহা 19 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক দিছপুৰৰ গাতে লাগি থকা, তাক উচ্ছেদৰ বাবে কোনেও পৰিকল্পনা কৰা নাছিল। যোৱা 7 দিন ধৰি আমি সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা নন প্ৰটেক্টেড ক্লাছৰ লোকসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লৈছিলোঁ। আৰু মানুহবোৰ আঁতৰিও গৈছিলে, কোনোবা দৰঙলৈ গৈছিলে, কোনোবা মৰিগাঁৱলৈকে গৈছিলে, বিভিন্ন স্থানত তেওঁলোক গুচি গৈছিলে। যোৱাকালি কংগ্ৰেছ দলৰ নেতাসকলে তেওঁলোকক উৎসাহ যোগোৱা আৰম্ভ কৰিলে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিজেপিয়ে বনোৱা নাই, কংগ্ৰেছেই বনাইছিলে। আৰু এতিয়া কংগ্ৰেছৰ নেতাসকলে আমাক প্ৰশ্ন কৰা আৰম্ভ কৰিলে যে আপোনালোকে উচ্ছেদ কিয় কৰিছে। হাৰে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকক যদি কোনোবাই দখল কৰে আৰু তেওঁ যদি প্ৰটেক্টেড ক্লাছৰ ভিতৰত নপৰে, চৰকাৰেতো উচ্ছেদ কৰিবই লাগিব। উচ্ছেদ আগবাঢ়ি গ'ল। কংগ্ৰেছ দলে সাংবাদিক মেল পাতিলে। উচ্ছেদৰ সিংহভাগ কাম হৈ যোৱাৰ বাবে আৰক্ষী কিছু তাৰ পৰা আঁতৰি আহিছিলে। আৰক্ষীৰ সংখ্যা কমি যোৱাৰ লগে লগে এই লোকসকলে অদ্ভুতভাৱে সংঘবদ্ধ হৈ সোণাপুৰত নথকা মানুহ ওচৰৰ পৰা মাতি লৈ আহিলে, আৰক্ষীৰ দলক আক্ৰমণ চলালে, ৰেল পৰ্যন্ত ৰখাই দিলে। ৰেল লাইনত বহি লাঠি, দাও, কুঠাৰ আৰক্ষীক
অদ্ভুতভাৱে আক্ৰমণ কৰিলে আৰু এই আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা শ্লোগানবিলাক বাংলাদেশত কিছুদিন আগতে ঘটা ঘটনাত ব্যৱহাৰ কৰা শ্লোগানবিলাক দুইটাই সম্পূৰ্ণ এক ধৰণৰ আছিল। অৰ্থাৎ অসমত মৌলবাদৰ উত্থান আমি যোৱাকালি স্বচক্ষে আমি দেখা পালোঁ। মই বিমানত আছিলোঁ, বিমানৰ পৰা নমাৰ লগে লগে মোক পুলিচে ঘটনাৰ প্ৰতিবেদন দিলে। মই এটাই নিৰ্দেশ দিছিলোঁ যে ওৰে ৰাতি কাম কৰি আমি সেই অঞ্চলটোক সুৰক্ষিত কৰিব লাগিব। পুলিচৰ গুলীচালনা হ'ল, 2জন লোকৰ মৃত্যু হ'ল, কিছু লোক আহত হ'ল আৰু 22জন চৰকাৰী বিষয়াও আহত হ'ল। অৱশেষত আমি সেই ভূমিক পুনৰ সুৰক্ষিত কৰিবলৈ সক্ষম হ'লোঁ। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি পৰ্যায়ক্ৰমে আমি যাক অনাকাংক্ষিত লোকসকলক আমি এভিকশ্যন কৰিম। কাম আৰম্ভ কৰিছোঁ। কংগ্ৰেছ দলে উচতাই নিদিলে আমাৰ জাতি সুৰক্ষিত হ'ব। কংগ্ৰেছ দলক এটাও ভোট দিয়া মানে আমাৰ জাতিটোৰ ভৱিষ্যতত আমি নিজেই আমাৰ কফিনত গজাল মৰা ধৰণৰ অৱস্থা হয়। তাক যোৱাকালি সোণাপুৰৰ ঘটনাই আকৌ এবাৰ আমাক মৰ্মে মৰ্মে উপলব্ধি কৰোৱালে। গৰুখুটি, সোণাপুৰ এই অঞ্চলবিলাকত আজি আমি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অবিৰাম কাম কৰিছোঁ। মোক বহুত মানুহে কয়, ছাৰ আমাৰ ইয়াতো আছে, আমাৰ ইয়াতো উচ্ছেদ কৰক, আমাৰ ইয়াতো উচ্ছেদ কৰক। আমি কেইজনমানেই মানুহ, এটা এটাকৈ আমি প্ৰচেষ্টা কৰি যাম। যিমানখিনি কৰিব পাৰোঁ জাতিটোক সুৰক্ষিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। আজি সোণাপুৰৰ ৰাইজেও আমাৰ প্ৰচেষ্টাক সঁহাৰি দি ওলাই আহিছে, জনজাতি লোকসকলো ওলাই আহিছে। মই ভাবোঁ যে জনতাই যেতিয়া চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিয়ে, চৰকাৰেও আৰু অধিক সাহসেৰে কাম কৰিবলৈ আগবাঢ়ি যায়। মই আশা কৰোঁ ৰাইজে সমৰ্থন দিব, অসমত আমি খিলঞ্জীয়াৰ স্বাৰ্থক আমি সুৰক্ষিত কৰিম। কেবিনেটত কোকৰাঝাৰৰ বাবে এটা ভাল খবৰ, 111 কোটি টকা খৰচ কৰি এখন অত্যাধুনিক ষ্টেডিয়ামৰো আজি পৰিকল্পনাক কেবিনেটে মঞ্জুৰি দিয়ে। গুৱাহাটীৰ ডাউনটাউন হস্পিটেলৰ সন্মুখতো এখন উৰণ সেতু, যাক অহা বছৰ এপ্ৰিলৰ ভিতৰত আমি নিৰ্মাণ কৰি সমাপ্ত কৰিম, তেনেকুৱা আন এক পৰিকল্পনাকো কেবিনেটে আজি মঞ্জুৰি দিয়ে। গুৱাহাটীৰ চিৰিয়াখানাকো সজাই পৰাই তোলাৰ বাবে আজি কেবিনেটে এখন সুন্দৰ আঁচনিত অনুমোদন জনায়।